নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটিৰ যি ইউজি এডমিশ্যন আছিল 2025 বৰ্ষৰ, এই এডমিশ্যনৰ কিছু সাল সলনি ঘটোৱা হৈছে। আগতে যি ইউজি এডমিশ্যন আছিল আপোনালোকৰ কটন ইউনিভাৰ্চিটি, সেয়া CUET অৰ্থাৎ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ যোগেদিও হৈছিলে, লগতে HSৰ পাৰ্চেন্টেজৰ যোগেদিও হৈছিলে। কিন্তু এইবাৰ এখন নটিচ জাৰি কৰিছে তেওঁলোকে যে এই বুলি যি এডমিশ্যন আছে সেয়া আপোনালোকৰ অনলি HSৰ পাৰ্চেন্টেজৰ ওপৰতে অৰ্থাৎ মাৰ্কছৰ ওপৰতে ভিত্তি কৰি এডমিশ্যন হ'ব, কোনো ধৰণৰ CUET বেছড নহ'ব বুলি উল্লেখ কৰিছে। ইয়াত কৈছে যে ইউজি নটিচখন চাব, এডমিশ্যন ইনটু UG program 2025 as per 12 meeting of the academic council Cotton University held 25th January 2025. It is a intimate that Cotton University would proceed towards UG admission 2025 based on the marks required SS 12. অৰ্থাৎ আপোনালোকে এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে CUET দিছে তেওঁলোকেতো বেলেগ ইউনিভাৰ্চিটিৰ এডমিশ্যন ল'ব পাৰিব। যিসকলে CUET নিদিলে তেওঁলোকে HSৰ যি পাৰ্চেন্টেজ, সেই পাৰ্চেন্টেজৰ ভিত্তি কৰিয়ে আপোনালোকে কটন ইউনিভাৰ্চিটিত আপোনালোকৰ যি BA BSc সেয়া পঢ়িব পাৰিব। যি ফাৰ্ডাৰ ডিটেইলছ আছে সেইখিনি যেতিয়া অন হ'ব, অৰ্থাৎ 24-25 বৰ্ষ যেতিয়া 25-26 বৰ্ষ যেতিয়া আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব, তেতিয়া তেওঁলোকে নটিচ যোগে জাৰি কৰিব কি কি সাল সলনি ঘটোৱা হ'ল বা কি কি নিয়ম চলিব লাগিব এই কথা জনাব। যদি আপুনি এতিয়াও কটন ইউনিভাৰ্চিটি ইউজি এডমিশ্যনৰ বিষয়ে নাজানে, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দি দিম, আপুনি মোৰ ভিডিঅ' চাই পেলাই জানিব পাৰিব কটন ইউনিভাৰ্চিটিত কি কি চিট আছে, কি কি কোৰ্চ আছে, কেনেকুৱা ধৰণৰ এডমিশ্যন ফিজ ষ্ট্ৰাকচাৰ কি, সকলো কথা জনোৱা আছে। আপোনালোকে ভিডিঅ'টো চাই চাব পাৰিব যে কেনেকুৱা ধৰণৰ হ'ব 2025 বৰ্ষৰ এডমিশ্যন। ছেম প্ৰচেছৰ হ'ব, খালি আপোনালোকৰ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ যিটো এডমিশ্যন প্ৰচেছ আছে সেইটো ঠাইত আপোনালোকৰ এইবুলি HSৰ পাৰ্চেন্টেজৰ ওপৰত ভিত্তি কৰি এডমিশ্যন দিয়া হ'ব। গতিকে যদি আপুনি এতিয়াও সেই ভিডিঅ'টো চোৱা নাই, তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যনত গৈ পেলাই লিংক দিয়া থাকিব, দি পেলাই চাব পাৰিব, লিংকটো ক্লিক কৰি চাব পাৰিব কটন ইউনিভাৰ্চিটি ইউজি এডমিশ্যন 2025 বৰ্ষৰ বিষয়ে। গতিকে এইবুলি এডমিশ্যন আপোনালোকৰ CUET নহয়, আপোনালোকৰ HSৰ পাৰ্চেন্টেজৰ ওপৰত ভিত্তি কৰিহে আপোনালোকৰ যি এডমিশ্যন আছে সেয়া হ'ব। কিন্তু যোৱা বছৰ যি HSৰ পাৰ্চেন্টেজ আছিল সেয়া 60% আছিলে, এইবুলি কিমান দিয়ে সেইটো আপোনালোকৰ নতুন নটিফিকেশ্যন ওলালেহে আপোনালোকে গম পাব।